वासुदेवाय जन्मदस्याय त्वन्नयदितरते च विज्ञचरत् तेने ब्रह्महृदायदिकवये मुह्यन्ति यत्सुराय तेजोवर्मिणं यथा विनिमयो यत्तति सग्रोमिषा धन्नास्येन सदा निरस्तकहकं सत्यं परं धीमहि धर्मपूज्यिता कैतवस्तु परमो निमत्स शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् श्रीमद्भगवते महामुने किते किंवा पररीश्वरः सज्रो हृदि अवरुद्धते यत् कितिबे सुषुवे तत्क्षणात् निगमाकल्पतरो गलितं फलं सुकामुकात्मितद्रव संयुतम् पीयता भगवतं रसमलयं मुहुर्हुरसिका भूमि भावुका। हे कृपालो गुरुमूर्ति बाप बान्धव भকত বৈষ্ণৱ সমস্ত নলবাৰী গাঁৱৰ নামঘৰৰ ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা ভাগৱত অনুষ্ঠানৰ আজি দ্বিতীয় স্কন্ধৰ অন্তিম ভাগী পাঠ আৰম্ভ হ'ব। দ্বিতীয় স্কন্ধ আজি সমাপ্ত হ'ব আৰু এই দ্বিতীয় স্কন্ধত আমি ভাগৱতৰ অন্তিমত সুখদেৱ গুৰু ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিত নৃপতিক ভাগৱতৰ যি 10 লক্ষণ এই 10 লক্ষণৰ কথা বেকত কৰিব। ভাগৱতৰ 10 লক্ষণ 24 চন্দ্ৰ মুনি নিগদতি শুনা ৰাজা মহামতি এ কহু ভাগৱতৰ লক্ষণ এ পুৰুষৰ পায়া দৃষ্টি এ উপজয় কাৰণ সৃষ্টি এ আকে স্বৰ্গ বোলেখা ধূজন এ বমায়ানি নানামত সজে চৰাচৰ যত এই হাকে বিসৰ্গব জান হে ৰাজা দেৱ দৈত্য যাক হে পাইল মহামৰ্যদাক ইটো লক্ষণৰ না মস্থান হে মহাপাপী ভক্ত হয় তাকো কৃষ্ণে নিষ্ঠাৰয় হে ৰাজা জানা ৰাজা হেতু পোষণ হে মহন্তৰ কোপে আহি হুৱে দুৰ্বাসনা ৰাখি হে উতি জানা কৰিল এ যিটো হুৱে পুণ্য ভাগী এ সাধুৰ কৃপাক লাগি এ কায় বাকে কৰোক যতন
কৃষ্ণ পদে মতি বাহিবে সপে মৰতি এতৰি বেক দুৰ্ঘোৰ মদন হে মনু মনু পুত্ৰ আসম্বাৰ ধৰ্ম হয় এ মনতৰ ইহাকে বোলায় হে বিষ্ণু বৈষ্ণৱৰ কথা হে প্ৰকৃতি কহয় যথা ঐ এহি তুই খানক এ জগত উদৰে ধৰি শয়ন কৰন্ত হৰি এ নিৰোধন কহিন স্বৰূপ এ চাৰি মিছা মায়াময় এ নিজ ব্ৰহ্মৰূপ হয় হে মুকুটি বুলিয়ায়া খে ভূপ এক কোটি কোটি ব্ৰহ্মাণ্ড এই যত জীৱ সমস্তৰ একমাত্ৰ আশ্ৰয় ৰস্থান এ সৃষ্টি স্থিতি প্ৰলয়ৰ এ হেতু যিটো মহেশ্বৰ এ আশ্ৰয় কহিলো ভগৱান ও শ্ৰী ভাগৱতে এ দহোটা লক্ষণ কহে এতে কেশে মহন্ত পুৰাণ এ আন পুৰাণত পাঞ্চ এ লক্ষণ কহে সাঞ্চ অ এতে কেশে অল্প ৰিজান এ শুকদেৱে এহি বুলি হে আনো নানা কথা তুলি হে আশ্ৰয়ক বুজাইলা ৰাজাত এ নিপটিক কৰি নায়া এ কহন্ত যে সংক্ষেপীয়া এ শুনি মোক ৰাজা বিষ্ণুৰাত ও যেন যেন মতে বিধি হে লবিলা সমস্তে সিদ্ধি তাত কেমেৰাটো ৰাখি হে তাক মই কলো যোৱাগে এই ভাগৱত পুৰাণৰ এই লক্ষণ শুনি পবৰ হে তুমিও শুনিলায় নোৰাগে এই কি পালো গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাৰ সব সমস্তজন ভকতস্বৰূপ বৈকুণ্ঠৰ পাৰিষদ আমি আপোনাৰ সবৰ সৎসংগতেই এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ চৈতন্য কৰি ভগৱন্ত কৃষ্ণৰ চৰণৰ অকণমান আশীৰ্বাদ আমি ভিক্ষা কৰিছোঁ
গতিকে আপোনাসক সমস্তজনে সাধুসন্ত মহন্ত আমিনো আপোনাসবক কি ভাগৱত কথা জনাম আৰু বুজাম। তথাপিতো ভাগৱতৰ পদত আমাক ভাগৱতৰ যি 10 লক্ষণৰ কথা জনালে, এই 10টা লক্ষণ কি কি আৰু কিয়, কেনেদৰে প্ৰতিটো লক্ষণে কি কথা বুজাইছে, এই কথাখিনি পৰীক্ষিত নৃপতি গুৰু শুকদেৱ ভগৱানে জনাইছে যে হে পৰীক্ষিত নৃপতি, তুমি যে কৈছা যে মোৰ সময় কম, মাত্ৰ 7 দিন, আৰু ঋষি সমস্তক মই প্ৰশ্ন কৰিলোঁ যে 7 দিনৰ ভিতৰতে কি কৰ্ম কৰিলে এই মুমুক্ষু জীৱই অৰ্থাৎ মুক্তিকামী আৰু মৃত্যুমুখী এই জীৱ উদ্ধাৰ হোৱাৰ ৰাস্তাটো পাম। নানা ঋষিয়ে নানা মত দিলে, কিন্তু হে মোৰ গুৰুজন শুকদেৱ ভগৱান, আপুনি মোক গংগাৰ পাৰত আহি আপোনাৰ চৰণৰ আশীৰ্বাদ দিটো ধন্য কৰিলেই, আৰু আপুনি মোক বিশ্বাস আৰু আস্থা দিলে। বোলে কি, মই তোমাক যি কথা কম এই কথাই কেৱল 45 মিনিটতে, মাত্ৰ 2 দণ্ডতেই জীৱকে ভৱ সমুদ্ৰৰ পৰা উদ্ধাৰ কৰি দিয়ে। তাৰ উদাহৰণ শতাংগ নৃপতি। তোমাকতো কৃপা কৰি দৈৱকী নন্দন কৃষ্ণই তোমাক 7 দিন সময় দিছে। গতিকে এই 7ম দিৱস মই তোমাক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ বিকট কৰিম। মই তোমাক যি কথা কম এই কথা মত্যৰ কথা নহয়। মই তোমাক যি কথা কম এই কথা কোনো পুৰুষত নোপোৱা, অৰ্থাৎ কোনেও এই ভূমিভাগত এই কথা কাৰো আগত কোৱা নাই। পৰম কৃপা কাৰ? দৈৱকী নন্দন কৃষ্ণৰ। মই মোৰ পিতৃগুৰু বেদব্যাসৰ কৃপাত এই ভাগৱত শাস্ত্ৰ মই পঢ়িলোঁ, শিকিলোঁ, আৰু এই ভাগৱতৰ তত্ত্বক অকণমান অনুভৱ কৰিবলৈ মই গুৰুৰ কৃপা লাভ কৰিলোঁ। সেইটো কাৰণে মই তোমাক এই বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰ কম। এই শাস্ত্ৰৰ কথা শুনাৰ লগে লগেই তোমাৰ মনত থকা যি সংশয়, এই সংশয়বিলাক ক্ৰমান্বয়ে আঁতৰ হৈ যাব, আৰু কি হ'ব, তুমি তোমাৰ সত্য স্থিতি আৰু উপলব্ধি তুমি নিজে অনুভৱ কৰিব পাৰিবা। এই শাস্ত্ৰত কেৱল কৃষ্ণৰ গুণ, কৃষ্ণৰ যশ, কৃষ্ণৰ লীলা, কৃষ্ণৰ নাম, কৃষ্ণৰ ধাম, আৰু তেওঁ ভকত বৈষ্ণৱসকলৰ ঈশ্বৰ তত্ত্বৰ যি লীলা, এই লীলা ইয়াত ব্যাপ্ত হৈ আছে। গতিকে কলিৰ মনুষ্য হৈ আমিও ভাগ্যৱান। এই পৰম মংগলময় বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰক যদি সাষ্টাংগে কোনোবাই এক প্ৰণিপাত কৰাৰো সুযোগ পায়, সেই জীৱৰ কিমান পৰম ভাগ্য, সেই কথা কোনেও কৈ শেষ কৰিব নোৱাৰে। গতিকে জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰত পাণ্ডৱৰ নাদি পৰীক্ষিতক শুকদেৱ ভগৱানে ভাগৱত শাস্ত্ৰ ক'বলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁক জনালে, মই তোমাক যি ভাগ শাস্ত্ৰ কম এই ভাগ কি বুলি কৈছে, পদত আমাক কৈছে যে এই ভাগ শ্ৰী ভাগৱত। শ্ৰী ভাগৱত মানে, শ্ৰী মানে কি? অষ্টঐশ্বৰ্য। ভাগৱত মানে কি? ভাগৱত মানে ভা মানে ভাৱদীপ্ত সচ্চিদানন্দে। যি ভাৱনাত সদৰূপী আত্মাক সাক্ষাৎ কৰি আত্মা আৰু জীৱ এক হৈ পৰমাত্মাৰ পৰম গতিৰ ফালে ধাৱমান হোৱাৰ সুযোগ পায়, সেয়া হ'ল ভা। গতি ঐশ্য অলৌকাগী। জীৱৰ লগত থকা ঈশ্বৰৰ আত্মিক অলৌকিক সত্তাক হৃদয়ত উপলব্ধি কৰি জীৱ আত্মা আৰু পৰমাত্মাৰ পৰম তত্ত্বৰ লগত জীৱ এক হৈ পৰমাত্মাৰ গতিৰ ফালে ধাৱমান হোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা ভাগ। বৰিষ্ঠম সৰ্বশাস্ত্ৰানাম।
যি শাস্ত্ৰতকৈ জগতত ডাঙৰ শাস্ত্ৰ, শ্ৰেষ্ঠ শাস্ত্ৰ, 10 লক্ষণযুক্ত শাস্ত্ৰ দ্বিতীয় নাই। বাকী 17 পুৰাণ 5টা লক্ষণযুক্তহে মাত্ৰ। এই ভাগৱত কি? ই শ্ৰী ভাগৱত। বোলে কি? এই পুৰাণ হ'ল 10 লক্ষণযুক্ত। 10 লক্ষণযুক্তৰ কাৰণে কি বুলি কৈছে? শ্ৰী ভাগৱত। আৰু এই 10 লক্ষণ হোৱাৰ কাৰণেই এই ভাগৱত সদায় মহান তত্ত্বৰে পৰিপূৰ্ণ। মহান ঈশ্বৰৰ মহান তত্ত্ব ইয়াত সৰ্বত্ৰ বিৰাজমান হৈ আছে। এইটো কাৰণে এই পুৰাণক কি বুলি কোৱা হৈছে? মহন্ত পুৰাণ। শ্ৰীমদ ভাগৱত পুৰাণক কি পুৰাণ বুলি কৈছে গুৰুজনাই? মহন্ত পুৰাণ বুলি কৈছে। মহন্ত মানে কি? ঈশ্বৰৰ 16টা ঐশ্বৰিক গুণৰ যি গৰাকী হ'ব পাৰে সেইজন মহন্ত। মহন্তৰ প্ৰথম গুণটো কি? সম। দ্বিতীয় গুণটো কি? দম। উদ্ধৱ মহন্তৰ 28টা প্ৰশ্নৰ উত্তৰত জগতৰ হৰি শ্ৰীকৃষ্ণই সম, দম, দান, দক্ষিণা, মহাদান, ভাগ্য, দুৰ্ভাগ্য, পন্থ, বিপন্থ ইত্যাদি সমস্ত তত্ত্ব কথাৰ যি উপদেশ দিব, তাতেই নিহিত থকা ঐশ্বৰিক ঈশ্বৰৰ যি 16টা মহান গুণ, এই মহান গুণ যাৰ লগত থাকে সেইজন ঈশ্বৰ স্বৰূপ, সেইজনক মহন্ত বুলি কোৱা হয়। এই ভাগৱত শাস্ত্ৰক মহন্ত পুৰাণ বুলি কোৱাৰ এটা কাৰণ, মহামহন্ত উদ্ধৱক জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই বৈকুণ্ঠলৈ যোৱাৰ আগে আগে তেওঁক প্ৰৱেশ হৈ দেখাইছিলে। ক'ত? এই ভাগৱত পুৰাণত। যে মোক তুমি বিচাৰি নাপাম বুলি যে কান্দিছা, হে মোৰ প্ৰাণৰ বান্ধৱ, মই ভকতৰ লগত তেনেকুৱা ধৰণৰ কেতিয়াও নিৰ্দয় আচৰণ কৰিব নোৱাৰো। মই আজি তোমাৰ সন্মুখত দেখাই দিম। বৈকুণ্ঠপতি জগতৰ হৰি যোগেশ্বৰ কৃষ্ণই সমস্ত শক্তি আৰু সামৰ্থ্যৰে এই ভাগৱত পুৰাণত প্ৰৱেশ হ'ব আৰু মোক ভাগৱতৰ মাজত বিচাৰিলেই তোমাৰ দৰে মহান সন্ত মহন্তসকলে মোক সাক্ষাৎ কৰিব পাৰিব। আৰু সেইটো কাৰণে ভাগৱতৰ এটা নাম হ'ল কি? মহন্ত পুৰাণ। উদ্ধৱ মহন্ত। জগতৰ হৰিয়ে মহান ঈশ্বৰজনে সাকাৰ ৰূপত নহয়, গুণ ৰূপত নহয়, তত্ত্ব ৰূপত, নিৰ্গুণ ৰূপত, নিৰাকাৰ ৰূপত এই ভাগৱত শাস্ত্ৰত প্ৰৱেশ হৈ উদ্ধৱৰ বিশ্বাস আৰু প্ৰত্যয় গভীৰভাৱে দান কৰি থৈ গৈছে। বোলে কি? য'ত মোৰ ভাগৱত কথা শ্ৰৱণ কীৰ্তন হয়, হে উদ্ধৱ মহন্ত, তোমাৰ দৰে উদ্ধাৰকাৰী সন্ত মহন্ত সাধুসকলে মোৰ চৰণ দেখা পাব আৰু মোৰ লগত এক হৈ যোৱাৰ যি প্ৰকৃত আনন্দ, এই আনন্দৰ ভাগ লাভ কৰিব। সেইটো কাৰণে ভাগৱতৰ এটা নাম কি? মহন্ত পুৰাণ। মহামহন্তসকলক এই পুৰাণৰ ঈশ্বৰ তত্ত্বৰ ভাগ দিছে ভগৱন্ত প্ৰভু দৈৱকী নন্দন কৃষ্ণই। আৰু সেইটো কাৰণে কি বুলি কৈছে? যে এই পুৰাণৰ 10টা লক্ষণৰ ভিতৰত মই তোমাক 10টা লক্ষণেই তোমাক মই বিৱৰি কৈছো। শুনা, ইয়াৰ প্ৰথম লক্ষণ হ'ল স্বৰ্গ। ভাগৱত পুৰাণৰ প্ৰথম লক্ষণটো কি? স্বৰ্গ। প্ৰথম লক্ষণ আৰু দ্বিতীয় লক্ষণ, এটা হ'ল স্বৰ্গ, ইটো হ'ল বিসৰ্গ। এই স্বৰ্গ আৰু বিসৰ্গ 2টা লক্ষণ প্ৰকাশ পাইছে ক'ত? ভাগৱতৰ 3য় স্কন্ধত আৰু 4ৰ্থ স্কন্ধত। স্বৰ্গ আৰু বিসৰ্গ এই 2টা লক্ষণ সমানে প্ৰকাশ পাইছে ক'ত? ভাগৱতৰ 3য় স্কন্ধত আৰু 4ৰ্থ স্কন্ধত। এতিয়া স্বৰ্গ মানে দৈৱকী নন্দন কৃষ্ণই ভাগৱত ৰূপ, ভগৱন্ত ৰূপ, বাংময় মূৰ্তি ৰূপ। এই স্বৰ্গটো ভগৱন্তৰ এটা লক্ষণ, এইটো কাৰণে ভাগৱতৰ এটা লক্ষণ। স্বৰ্গটো জীৱৰ এটা লক্ষণ, সেইটো কাৰণে ভাগৱতৰ এটা লক্ষণ। স্বৰ্গটো সৃষ্টিৰ এটা লক্ষণ, সেইটো কাৰণে ভাগৱতৰ এটা লক্ষণ। স্বৰ্গ মানে কি? স্বৰ্গ মানে জগতৰ হৰিৰ সৃষ্টিৰ প্ৰতি ইচ্ছা। জগতৰ হৰিৰ সৃষ্টিৰ প্ৰতি যিটো ইচ্ছা, এই ইচ্ছাক কোৱা হয় স্বৰ্গ। আৰু ব্ৰহ্মা আদি নানা ঋষিসকল, মুনিসকল, ব্ৰহ্মাৰ পুত্ৰ আদি যি ব্ৰহ্মাৰ 10 পুত্ৰ সৃষ্টিৰ কথা আৰু সেই ঋষিসকলৰ বিবাহৰ দ্বাৰা বিষ্ণুময় বৈষ্ণৱী পুত্ৰ লাভৰ ব্যৱস্থা, সেইটোক কি বুলি কোৱা হৈছে?
সেইটোক কোৱা হৈছে বিসৰ্গ। ক'ত আছে? ভাগৱতৰ ৩য় স্কন্ধতে আছে। ক'ত? অনাদি পাতনত, সৃষ্টিৰ ৰহস্য। সেইটো কাৰণে সৰ্গ আৰু বিসৰ্গ এই দুটা লক্ষণ প্ৰকাশ পাইছে ভাগৱতৰ ৩য় স্কন্ধত আৰু ৪ৰ্থ স্কন্ধত। অকল এটা স্কন্ধতে গোটেই কথাখিনি আছে বুলি আমি ক'ব নোৱাৰিম। সেইটো কাৰণে সৰ্গ মানে জগতৰ হৰিৰ ইচ্ছা। কি ইচ্ছা হ'ল? যে মই বিনোদ কৰিম। এটা বিনোদ ক'ত কৰিব? হৰি সদায় বিনোদ ৰূপত, আনন্দ ৰূপত, তত্ত্ব ৰূপত, সৰ্বদা সুখানন্দত তেওঁ কি হৈ আছিলে? অনন্ত শয়নত লীন গৈ আছিলে। আৰু জগতৰ যিমান জীৱ আছিলে এই জীৱবহমক তেওঁ উদৰত ধাৰণ কৰি ৰাখিছিলে। এই উদৰত ধাৰণ হৈ থকা জীৱবহমই তেওঁ নাসিকাৰ ৰন্ধ্ৰেৰে সদায় বাজ হৈ বৈকুণ্ঠপৰ্তিক নিৰ্গুণ ৰূপত সৰ্বদা উপাসনা কৰি আছিলে। হৰিৰ আনন্দৰ ভাগ জীৱবহমই নিৰ্গুণ ৰূপত, নিৰাকাৰ ৰূপত হৰিৰ উদৰত থাকি নাসিকাৰ ৰন্ধ্ৰেৰে আয়াজাত কৰি লাভ কৰিছিলে। আৰু তেতিয়া কি হৈছিলে? এই আনন্দ কেৱল জগতৰ হৰিৰ লগতহে আছিলে। জীৱবিলাকৰ লগত দেহ নাছিলে, পঞ্চভূত নাছিলে, হৰিৰ মায়া নাছিলে। সেইটো কাৰণে তেওঁলোক পৰম আনন্দত লীন গৈ থাকিব পাৰিছিলে। কিন্তু হৰিৰ আনন্দৰ ভাগ জীৱ হ'লে যিদৰে প্ৰত্যক্ষভাৱে অনুভৱ কৰিব পাৰে সেইদৰে অনুভৱ কৰিব পৰা নাছিলে। সেইটো কাৰণে জগতৰ হৰিৰ ইচ্ছা হ'ল, বোলে কি? মই জীৱ ৰচনা কৰিম। এই জীৱ ৰচনা কৰিবৰ কাৰণে ব্ৰহ্মা আদি পুত্ৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁ ইচ্ছা গ'ল। আৰু কি কৰিলে? জগতৰ হৰি নিজেই জীৱৰ পৰম তত্ত্ব। আৰু জীৱক সৃষ্টি কৰি জীৱক নিৰ্বাস কৰাবৰ কাৰণে ব্ৰহ্মাণ্ড লাগিব। এই ব্ৰহ্মাণ্ড কিন্তু হৰিয়ে নিৰ্মাণ নকৰে। ব্ৰহ্মাণ্ড কোনে নিৰ্মাণ কৰিব লাগিব? মায়ায়ে নিৰ্মাণ কৰিব লাগিব। মায়াই মায়া শক্তিৰে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিবলৈ ইচ্ছা কৰা নাছিলে। কিয় নাছিলে? তোমাৰ উদৰত ধাৰণ হৈ থকা এই জীৱবিলাকে তোমাৰ যি আত্মিক আনন্দ সদায় তোমাৰ নাসিকাৰ ৰন্ধ্ৰেৰে আয়াজাত কৰি তোমাক স্তুতি কৰি উপাসনা কৰি সদায় পাই আছে। যেতিয়া তুমি ব্ৰহ্মাণ্ড নিৰ্মাণ কৰি তাত জীৱ সৃষ্টি কৰিবা, তোমাৰ এই পৰম আনন্দৰ ভাগৰ পৰা খন্তেক সময়ৰ কাৰণে হ'লেও এই জীৱবিলাক আঁতৰ হৈ যাব। সেইটো কাৰণে হৰিৰ ভাৰ্যা মায়াই প্ৰথমতে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰা নাছিল। আৰু হৰিৰ কি হ'ল? হৰিৰ ইচ্ছা তেওঁ বিনোদ কৰিব, আনন্দ কৰিব, জীৱৰ লগত তেওঁ নৃত্য কৰিব। শিৱৰ সনাতন তত্ত্ব তেওঁ এই ব্ৰহ্মাণ্ডত প্ৰকাশ কৰিব। মায়াই যেতিয়া ব্ৰহ্মাণ্ড সৃষ্টি নকৰিলে, জগতৰ হৰিয়ে মায়ালে কটাক্ষ কৰি চাই দিলে। মায়া ভয়ত হেতা পৰি গ'ল। মৃত্যু সময়ত দুখ আৰু কষ্ট তেওঁ লাভ কৰিলে। আৰু লগে লগে ভয় পাই মায়াই কি কৰিলে? ব্ৰহ্মাণ্ড নিৰ্মাণ কৰি দিলে। ব্ৰহ্মাণ্ড নিৰ্মাণ সৰ্গ। হৰিৰ সৃষ্টিৰ প্ৰতি ইচ্ছাটো ক'ত আছে? ব্ৰহ্মাণ্ড নিৰ্মাণত আছে। এয়া হ'ল সৰ্গ। ব্ৰহ্মা আদি হৰিৰ নাভি পদ্মৰ পৰা ব্ৰহ্মা আদিৰ জন্ম। ব্ৰহ্মাৰ দেহৰ পৰা, প্ৰাণৰ পৰা বশিষ্ঠ, মুখপদ্মৰ পৰা অংগীৰা, কুলাৰ পৰা নাৰদ, ছালৰ পৰা বিগুৰ, হয়নে? কৰ্ণৰ পৰা পুলহ। এইদৰে তেওঁ শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকলক তেওঁ দেহৰ তত্ত্বৰ পৰা নিৰ্মাণ কৰিছিলে। সেইটো কাৰণে সেই বৈশিষ্ট্যটো বা লক্ষণটোৰ নাম হ'ল কি? বিসৰ্গ। বুজি পাইছেনে কথাখিনি? ভাগৱতৰ দুটি লক্ষণ আমি কৈছোঁ এতিয়া, যে এটা হ'ল সৰ্গ, ইটো হ'ল বিসৰ্গ। তাৰ পাছত কি বুলি কৈছে? হে ৰাজাদেৱ দৈত্য যাক, হে পাইল মহামৰ্যদাক, ইটো লক্ষণৰ না মস্থান। যে ৰজা মহাৰজা সকলে যেতিয়া ঈশ্বৰৰ মহিমা অনুভৱ কৰি, ঈশ্বৰক ভক্তি কৰি, ঈশ্বৰৰ চৰণত স্থান লাভ কৰিবলৈ সুযোগ পায়, সেইটোক কি বুলি কৈছে? সেইটোক কৈছে স্থান বুলি। এতিয়া স্থানটো ক'ত আৰম্ভ হৈছে? ভাগৱতৰ ৩য় স্কন্ধত। ৩য় স্কন্ধত কোনে স্থান পালে? পৃথু ৰজাই। ৩য় স্কন্ধত কোনে স্থান পাইছে? ধ্ৰুৱই। চতুৰ্থ স্কন্ধ, ২য় স্কন্ধ নহয় দেই, চতুৰ্থ স্কন্ধ।
হয়নে? চতুৰ্থ স্কন্ধত কাৰ কথা আছে? বেনৰ কথা আছে। ঋষিসকলে বেনক বধ কৰাৰ কথা আছে। বেনক বধ কৰি পৃথুক নিৰ্মাণ কৰাৰ কথা আছে। পৃথুৰ যজ্ঞলে জগতৰ হৰি চাৰি সিদ্ধ ৰূপত আহি পৃথুক ঈশ্বৰ তত্ত্বৰ আশীৰ্বাদ দান কৰিছে। পৃথুৱে এই গাভীৰূপী পৃথিৱীক খেদি ফুৰিছে, তেওঁ গোটেইখিনি বস্তু উদৰত লুকুৱাই ৰখাৰ কাৰণে, হয়নে? আৰু পৃথুৱে পাছত কি কৰিছে? গাভীৰ আজ্ঞা মানে পৃথিৱী দোহন কৰিছে। ভাগৱতৰ চতুৰ্থ স্কন্ধত থকা এইখিনিক কি বুলি কোৱা হয়? স্থান বুলি কোৱা হয়। এইখিনিক কি বুলি কোৱা হৈছে? স্থান বুলি কোৱা হৈছে। উত্তানপাদ আৰু প্ৰিয়ৱতৰ জন্মৰ কাহিনী, উত্তানপাদৰ পুত্ৰ ধ্ৰুৱৰ কাহিনী, আৰু চতুৰ্থ স্কন্ধৰ অন্তিমত কোনজন ৰজাৰ কথা কোৱা হৈছে? প্ৰাচীনবহী নামৰ ৰজাজনৰ কথা কোৱা হৈছে। এই প্ৰাচীনবহী ৰজাক দেৱঋষি নাৰদে গৈ যজ্ঞ কৰি স্বৰ্গসুখ লাভ কৰি তেওঁ অখণ্ডিত আনন্দ পালোঁ বুলি ভাবোঁতেই তেওঁক সকিয়নি দিলেগে। বোলে কি? তুমি যজ্ঞ কৰি যি সুখ পাইছা, এয়া সুখ নহয়, এয়া দুখ। এয়া তোমাৰ জীৱনৰ যন্ত্ৰণা, এয়া তোমাৰ সঞ্চিত কষ্ট। এইবিলাকৰ পৰা তোমাক কোনেও পৰিত্ৰাণ কৰিব নোৱাৰে। তুমি কেনেকৈ ভাবিলা যজ্ঞ কৰি পশু বলি দি তুমি স্বৰ্গ সুখ লাভ কৰিলোঁ বুলি? হয়নে? সেইটো কাৰণে চতুৰ্থ স্কন্ধ হ'ল স্থান। কি আছে? এই স্থানত ভুল কৰাজনেও ভুলক শুধৰণি কৰি, পাপৰ ফালে যোৱাজনেও পাপৰ পৰা মুক্ত হৈ পাপৰ প্ৰায়শ্চিত্ত কৰি ঈশ্বৰ কৃষ্ণৰ এক ৰহস্য ভগতিৰ জ্ঞান লাভ কৰি পৰম পবিত্ৰ ধাম হৰিৰ চৰণ লাভ কৰিছে। সেইটো কাৰণে ভাগৱতৰ চতুৰ্থ স্কন্ধত থকা একেবাৰে অন্তিমত ভাগৱতৰ চতুৰ্থ স্কন্ধত কি আছে? চতুৰ্থ স্কন্ধ আৰম্ভ হৈছে মনু আৰু মনু কন্যাসকলৰ বিবাহৰ দ্বাৰা। সেইটো কাৰণে স্থান। অত্ৰি মুনিৰ তপস্যাৰ কথা, অত্ৰি মুনিৰ তিনিজন ঈশ্বৰ তত্ত্বক হোম, দত্ত আৰু দুৰ্বাসা ৰূপেৰে পুত্ৰ লাভৰ কথা, আৰু শিৱদক্ষৰ বিৰোধ। দক্ষ যজ্ঞ লণ্ডভণ্ড, দক্ষৰ শিৰছেদ কৰি আকৌ তাত ছাগলী মূৰ লগাই দিছে। আকৌ মহাবৈষ্ণৱ শিৱই আহি তেওঁক প্ৰাণ দান কৰিছে, শিৱৰ দুখ মৰিহন কৰিছে, আৰু কি বুলি কৈছে? যে তুমি উদ্ধাৰ হলা। বোলে কেনেকে? তুমি বৈষ্ণৱক চিনি পালা। বৈষ্ণৱ কোন? শিৱ। তুমি যজ্ঞ কৰি কৰি অহংকাৰী হৈ তুমি বৈষ্ণৱক চিনি নাপাইছিলা, এইটো কাৰণে তোমাৰ পাপ হৈছিলে। তোমাৰ চেহেৰাটো বৰ ধুনীয়া বুলি ভাবিছিলা, এইটো কাৰণে সেইটো শিৰছেদ কৰি সৌন্দৰ্য হ'ল আত্মাৰ বস্তু, সেইটো কাৰণে তোমাক ছাগলীৰ মূৰ এটা লগাই দিয়া হৈছিলে। এই ছাগলীৰ মূৰটোৰে তুমি হৰিৰ কথা যেতিয়া শ্ৰৱণ কৰিলা, সেইটোৱে হ'ল তোমাৰ আটাইতকৈ শ্ৰেষ্ঠ সৌন্দৰ্য। যেতিয়ালৈকে তুমি হৰিৰ কথা শ্ৰৱণ কৰাৰ সুযোগ নাপাবা, তোমাৰ মুখপদ্ম যিমান সুন্দৰ নহওক কিয় সেই সৌন্দৰ্যই তোমাক তাৰিব নোৱাৰে। ভাগৱতৰ চতুৰ্থ স্কন্ধ হ'ল স্থান। গতিকে এই 10 লক্ষণত দ্বাদশ স্কন্ধ ভাগৱতৰ সমস্ত তত্ত্ব একত্ৰ হৈ বাস কৰি আছে। ভাগৱতৰ দ্বিতীয় স্কন্ধ সমাপ্ত হৈছে ক'ত? 10টা লক্ষণ বেকত কৰি, অৰ্থাৎ দ্বিতীয় স্কন্ধৰ পৰা ভাগৱতৰ প্ৰাৰম্ভ হৈছে। দ্বিতীয় স্কন্ধৰ পৰাহে মূল ভাগৱত তত্ত্বৰ প্ৰাৰম্ভ হৈছে। ভাৱদীপ্ত উচত চিদানন্দে গতি ঐশ্য অলৌকাকী বৰিষ্ঠম সৰ্বশাস্ত্ৰানাম ত্ৰয়ী ইব ভৱান্নবে। অৰ্থাৎ ভাগৱতত থকা যি 4টা তত্ত্ব, এই 4টা তত্ত্ব হ'ল জ্ঞান, বিজ্ঞান, তদং ৰহস্য। এই 4টা তত্ত্ব হ'ল গুৰু, দেৱ, নাম আৰু ভকত। এই 4টা তত্ত্ব হ'ল তপ, শৌচ, দয়াদান আৰু সত্য। এই 4টা তত্ত্বক একত্ৰ কৰি য'ত নিবন্ধিত হৈ আছে, সেই শাস্ত্ৰৰ নাম হ'ল ভাগৱত। সেইটো কাৰণে অন্য শাস্ত্ৰৰ লগত এই শাস্ত্ৰৰ কেতিয়াও তুলনাও নহয়। বাকী 17 পুৰাণ হ'ল 5ম লক্ষণযুক্ত, আৰু ভাগৱত পুৰাণ হ'ল কি? 10 লক্ষণ যুক্ত। কৃষ্ণ Oh
কথা 6 অতম বিরহী লন্ত প্রেম ভাবে অবাক করে মহাদকী কহন কখন করে কি অভূত মহামহন্ত প্রথম স্কন্ধর কথা কহিসানি কপটতা অব্যাহত বিদুর অগিল বাড়ি প্রবেশারী বন্ধু বান্ধব করেনি অতীত ক্ষেত্রে করিবে লঙ্কা অমধ্যে অহিরে আন অঙ্গ ভৈরা তুলস্থান অকিবা কুশীলন্ত ভাগৱতৰ 10টা লক্ষণৰ আমি স্থানলৈকে আপোনাসকলক জনাইছোঁ যে মহাপাপীসকল ভক্ত হয় আৰু কি হয় মহাপাপীসকল ভক্ত হোৱাৰ পাছত ঈশ্বৰ কৃষ্ণই তেওঁলোকক উদ্ধাৰ কৰে। এই কথা ভাগৱতৰ য'ত য'ত আছে সেইখিনিক কোৱা হয় স্থান বুলি। এতিয়া মহাপাপীনো কোন আছিলে ভাগৱতত কোৱা? হা ভাগৱততনো আমি কাক মহাপাপী হিচাপে পাইছোঁ? যি ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱা নকৰে, যি সংসাৰৰ মায়াতে নিমজ্জিত হৈ থাকে, যি বিষ্ণুৰ বৈষ্ণৱক চিনি নাপায়, সেইসকলক মহাপাপী বুলি কোৱা হয়। এতিয়া বিষ্ণুৰ বৈষ্ণৱক কোনে চিনি নাপাইছিলে? বৈকুণ্ঠত চিনি নাপাইছিলে। কোনে চিনি নাপাইছিলে? 4 সিদ্ধক চিনি নাপাইছিলে, জয় আৰু বিজয়ে। বৈকুণ্ঠৰ দুৱাৰত ৰখীয়া হৈ থাকোঁতেও 4 সিদ্ধক চিনি নাপালে। কোনে? জয় বিজয়ে। তেওঁলোকে কাক চিনি পায়? তেওঁলোকৰ স্বামী বিষ্ণুক চিনি পায় যে এই জগতৰ নায়ক। বিষ্ণুৰ মায়াক মোহিত হৈ কাক চিনি নাপালে? বিষ্ণুৰ বৈষ্ণৱক চিনি নাপালে। বৈষ্ণৱ কি? সনক, সনন্দ, সনাতন, সনত কুমাৰ। এই 4জন সৃষ্টিৰ ব্ৰহ্মাদেৱৰ পাছতে দ্বিতীয় বৈষ্ণৱ। ব্ৰহ্মাই প্ৰথম মানস সৃষ্টি কৰিছে। মানস মানে কি? মানস মানে মনৰ স্মৃতিত থকা ভাৱ, স্মৃতিত থকা স্মৃতি শক্তিৰ তত্ত্ব। এইবিলাক উদ্ধৰ এটা, এইবিলাকৰ লগত দেহৰ তত্ত্ব নাথাকে, কেৱল আত্মাৰ তত্ত্ব থাকে। সেইটো কাৰণে 4 সিদ্ধ কি? বৈকুণ্ঠৰ পাৰিষদ। এই বৈকুণ্ঠৰ পাৰিষদ 4জনে কোনোদিন বস্ত্ৰ পৰিধান নকৰে। তেওঁলোক উলংগ, তেওঁলোক দিগম্বৰ। কেৱল তেওঁলোকে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি সদায় আনন্দৰ নৃত্য কৰি ঘূৰি ফুৰে এই গোটেই ব্ৰহ্মাণ্ড। তেওঁলোকৰ দ্বাৰা ব্ৰহ্মাণ্ডখন শুদ্ধ হয়। এদিন তেওঁলোকে কি হ'ল? হৰিৰ কথা ভাবি থাকোঁতে, হৰিৰ চৰণ চিন্তা কৰি থাকোঁতে তেওঁলোকৰ নাসিকাৰ ৰংধত লাগিলেহি চন্দন আৰু তুলসীৰ সুগন্ধি। 4জনে ভাবিলে এয়া আমাৰ স্বামীৰ চৰণৰ গন্ধ ক'ৰ পৰা প্ৰবাহিত হৈছে। এই গন্ধৰ সম্ভেদ কৰি কৰি তেওঁলোক গৈ যেতিয়া পালেগে বৈকুণ্ঠ ধাম, বৈকুণ্ঠ ধামত 7খন দুৱাৰ আছে। অৰ্থাৎ বৈকুণ্ঠৰ ৰত্নময় মন্দিৰত প্ৰৱেশ হ'বলৈ 7খন দুৱাৰ অতিক্ৰম কৰি যাব লাগিব। আৰু 7ম দুৱাৰত জগতৰ হৰিয়ে বহুৱাই থৈছে কাক? 2জন তেওঁ পাৰিষদক। এজনৰ নাম জয়, সিজনৰ নাম বিজয়।
এই জয় আৰু বিজয়ক বৈকুণ্ঠৰ দুৱাৰত এইটো কাৰণেই বহুৱাই থৈছে যে বৈকুণ্ঠত থাকিলেও ঈশ্বৰৰ পৰা বঞ্চিত হ'ব লগা হ'ব। আমাকে বুজাইছে, আমাকহে শিকাইছে কথাখিনি যে বৈকুণ্ঠত থাকিলেও বৈকুণ্ঠৰ পুণ্যৰ পৰা বঞ্চিত হ'ব লাগিব। কেতিয়া বঞ্চিত হ'ব লাগিব? যদি বৈকুণ্ঠত থাকি বৈষ্ণৱক সেৱা নকৰে। অকল বিষ্ণুক সেৱা কৰিলেই পুণ্যৰ ভাগ লাভ নহয়। ভাগৱত শাস্ত্ৰৰ শিক্ষা, বিষ্ণুৰ দুৱাৰত ৰখীয়া হৈ দায়িত্ব লৈ থকা এই 4জন চিৰ তৰুণ, সদায় ৫ম বছৰৰ শিশুৰ দৰে যি হৰিৰ চৰণ দৰ্শনৰ ইচ্ছা কৰি গৈছিল, জয় বিজয়ে চিনি পাব লাগিছিল যে আমাৰ স্বামীৰ চৰণ দৰ্শন কৰিবলৈ যিকেইজন আহিছে এইকেইজন সাধাৰণ হ'ব নোৱাৰিব, এইকেইজন নিশ্চয় চাগে অসাধাৰণ। তেওঁলোকৰ চৰণ সেৱা কৰি তেওঁলোকৰ চৰণৰ আশীৰ্বাদ ল'ব লাগিছিলে, কিন্তু তাকে নকৰিলে। কি কৰিলে? উলংগ বেশেৰে এনেদৰে তোমালোকে অনাৰ্য হৈ আমাৰ স্বামীৰ তাত কেনেকে প্ৰৱেশ হ'বা? নিদিওঁ। বৈকুণ্ঠৰ ৰত্ন মন্দিৰত প্ৰৱেশ হোৱাৰ উপায় দুটা ভাগৱত শাস্ত্ৰত শিকাইছে। সেয়া বৈকুণ্ঠৰ ৰত্ন মন্দিৰত কোনো বৈষ্ণৱ কেতিয়াও নিজৰ দেহৰ তত্ত্বৰে, নিজৰ জ্যোতিৰ তত্ত্বৰে, নিজৰ কায়ৰ তত্ত্বৰে তাত কেতিয়াও প্ৰৱেশ হ'ব নোৱাৰে। কিয় প্ৰৱেশ হ'ব নোৱাৰে? বৈকুণ্ঠপতিৰ ব্যাপ্তিৰ যিটো পৰিতত্ত্ব, যিটো আচল ঈশ্বৰ তত্ত্ব, এই ঈশ্বৰ তত্ত্বটোক তেওঁ হৃদয়ত উপলব্ধি কৰি ল'ব লাগিব। যদি সেই ঈশ্বৰ তত্ত্বক যদি হৃদয়ত উপলব্ধি নহয়, তেতিয়াহ'লে বৈকুণ্ঠৰ ৰত্ন মন্দিৰত চাৰিখিদ্ৰ হ'লেও প্ৰৱেশ হ'ব নোৱাৰিব। ৰত্নৰ মন্দিৰত যদি প্ৰৱেশ হ'বলৈ হয়, তেতিয়াহ'লে এই প্ৰৱেশ কাই লৈ নহয়, দেহ লৈ নহয়, কিহেৰে প্ৰৱেশ হ'ব লাগিব? ভাৱেৰে প্ৰৱেশ হ'ব লাগিব, ভক্তিৰে প্ৰৱেশ হ'ব লাগিব, চিন্তনেৰে প্ৰৱেশ হ'ব লাগিব, সাধনাৰে প্ৰৱেশ হ'ব লাগিব, উপাসনাৰে প্ৰৱেশ হ'ব লাগিব। তাৰ ব্যতিৰেকে তাত প্ৰৱেশ হোৱাৰ কোনো দ্বিতীয় ৰাস্তা নাই। ভাগৱত শাস্ত্ৰত সেইটো সিদ্ধান্ত দেখাইছে। সেইটো কাৰণে ভা মানে পোহৰ, ভা মানে ভাৱ, ভা মানে ভক্তি, ভা মানে ভাৱৰ গভীৰতা, ভা মানে ভক্তিৰ গভীৰতা। এই সমস্তখিনি যি শাস্ত্ৰত সদায় প্ৰকাশ হৈছে, সেই শাস্ত্ৰ সাধাৰণ শাস্ত্ৰ নহয়, বৰিষ্ঠম সৰ্বশাস্ত্ৰানাম। এই শাস্ত্ৰতকৈ আটাইতকৈ ব্যাপ্ত আৰু পৰিব্যাপ্ত আৰু বিস্তৃত, জগতৰ হৰিক দৰ্শন পোৱা, আনন্দ লাভ কৰা শাস্ত্ৰ এই জগতত দ্বিতীয় নাই। সেইটো কাৰণে ভাগৱ মানে হ'ল আটাইতকৈ শ্ৰেষ্ঠ তত্ত্ব। ঈশ্বৰজনক সাক্ষাৎ দৰ্শন পোৱাৰ আনন্দ যি শাস্ত্ৰত আছে, হয়নে? আৰু মানে কি? ত্ৰয়ী ইব ভৱান্নৱে, সেইখিনি পোৱাৰ লগে লগে তুমি কি হ'ব? এই ভৱ অৰণ্যৰ পৰা, এই ভৱ সমুদ্ৰৰ পৰা, এই ভৱ মায়া সংসাৰৰ পৰা তুমি ঈশ্বৰৰ কৃপাত উদ্ধাৰ হৈ গুচি যাবা। কেতিয়া? মৃত্যুৰ পাছত নহয়, জীৱন্ত কালত। এই জীৱন্ত কালত মুক্তি সুখৰ আনন্দটো যি শাস্ত্ৰই দিব পাৰে, সেই শাস্ত্ৰৰ নাম হ'ল শ্ৰীমদ ভাগৱত। 10 লক্ষণযুক্ত বুলি কৈছে। এই 10 লক্ষণযুক্তৰ তত্ত্বত আমাক স্থান নামৰ যিটো মহান ঈশ্বৰৰ ভাগৱতৰ লক্ষণ, এই লক্ষণটোৰ কথা আমাক সেইদৰে বিকট কৰিছে। জগতৰ হৰিয়ে সমস্ত জগতৰ জীৱক তেওঁ যেতিয়া হৰৰ ৰূপেৰে সংহাৰ কৰি এই সমস্ত জীৱক তেতিয়া তেওঁ নিজেই উদৰত ধাৰণ কৰি আনন্দৰে অনন্ত শয়নত লীন গৈ থাকে। সেই গুণটোৰ বা সেই লক্ষণটোৰ নাম হ'ল কি? পোষণ। ক'ত আছে? ভাগৱতৰ 10মৰ অন্তিমত আছে পোষণ নামৰ তত্ত্ব। ক'ত আছে? বেদস্তুতিত আছে। সেইটো কাৰণে এই 10টা লক্ষণৰ কথা যদি কোনোবাই কেনেবাকে ভালদৰে অনুভৱ কৰিব পাৰে, ভগৱত চিন্তন আৰু ভগৱত উপাসনাৰ কাৰণে সেইজন যোগ্য হৈ পৰে। সেইটো কাৰণে পৰীক্ষিত নৃপতিক প্ৰথম ভাগৱত কথা শ্ৰৱণ কৰিবৰ কাৰণে গুৰু ভগৱান শুকদেৱে তেওঁক প্ৰথম যোগ্যতাটো আহৰণ কৰিবলৈ দিছে। বোলে কি? তুমি ভাগৱতৰ 10 লক্ষণ তত্ত্বৰ কথা তুমি হৃদয়ত উপলব্ধি কৰা। এই 10 লক্ষণৰ কথা উপলব্ধি কৰাৰ লগে লগে ভাগৱতৰ বাকী ঈশ্বৰ তত্ত্বৰ কথা তোমাক মই যেতিয়া বিকট কৰিম, মই যি কৈ যাম তুমি সেয়া চকুৰে দেখি যাবা। কি বুলি কোৱা হয়? এই ভাগৱতক কোৱা হয় ঈশ্বৰ দৰ্শন বুলি।
ঈশ্বৰ দৰ্শন আমি কেনেকৈ কৰিম? ভাগৱতৰ পদত যিখিনি কীৰ্তন হৈ যায়, আমাৰ জ্ঞান দৃষ্টিৰে, আত্মা দৃষ্টিৰে, ভাৱ দৃষ্টিৰে, চিন্তন দৃষ্টিৰে সেইখিনি আমি আমাৰ সন্মুখত দেখি থাকিব লাগিব। সেইটো কাৰণে শুকদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱতৰ প্ৰথম এই 10 লক্ষণ বিকৃত কৰি লৈছে। এই 10 লক্ষণ তোমাৰ দেহ তত্ত্বত তুমি বিচাৰ কৰি চাব লাগিব। এই 10 লক্ষণ যদি তুমি তোমাৰ দেহ তত্ত্বত বিচাৰ কৰি চাব পাৰা, তেতিয়াহ'লে তুমি মহাভাগৱত হ'বা। আৰু মহাভাগৱত হোৱাৰ লগে লগে কি হ'ব? ভাগৱতে যি কথা কৈছে সেই কথা তুমি তোমাৰ অন্তৰ্দৃষ্টিৰে দৰ্শন পাই যাবা। মনু মনু পুত্ৰচয় আসম্বাৰ ধৰ্ম হয় মনন্দৰ ইহাকে বোলয়। মনু আৰু মনুৰ পুত্ৰসকলৰ ঐশ্বৰিক ধৰ্ম যিখিনি কথাত লাভ হৈছে তাক কোৱা হৈছে মনন্তৰ। মনন্তৰ তত্ত্বটো ক'ত আছে? ভাগৱতৰ 8ম স্কন্ধত আছে।